নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যদি আমাৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেন্তে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ কিন্তু নাপাহৰিব। এই ৰেচিপিটোৰ বাবে আমাক বেছি বস্তুৰ প্ৰয়োজন নাই। অলপমান নিমখ, হালধি আৰু তেল হ'লেই হ'ব। নিমখ হালধি আমি ভালকৈ মাছখিনি সানি ল'ম। এতিয়া আমি তেৱাখন গৰম হ'বলৈ দিম। ভালদৰে গৰম হোৱাৰ পাছত আমি তেৱাখনত 2 চামুচৰ সমান তেল আমি ব্যৱহাৰ কৰিম। বেছি তেল ব্যৱহাৰ কৰিব নালাগে। 2 চামুচৰ সমান তেল ব্যৱহাৰ কৰি আমি তেৱাখনত চাৰিওপানে সানি ল'ম। লেটিয়াই ল'ম গোটেই তেৱাখন। লেটিয়াই লোৱাৰ পাছত গৰম হোৱাৰ পাছত আমি মাছখিনি তাত দি দিম। লো ফ্লেমত ৰাখি মাছখিনি আমি তাত দি দিম। খোলাতিয়া মাছ কেনে মজা! 2 মিনিটমান মাছটো তেনেকৈ ৰাখি আমি লুটিয়াই দিম। লুটিয়াই দিলে দেখিব মাছটো লাহে লাহে ৰঙা হ'বলৈ আৰম্ভ কৰিছে। লো ফ্লেমত ৰাখিম আমি গেছটো। লো ফ্লেমত ৰাখি মাছটো এয়া লুটিয়াই দিলে ৰঙা হৈছে। পিচটো ৰঙা হোৱা দেখিব। ৰঙা হ'বলৈ ধৰিব। তেনেদৰে গোটেইখিনি মাছ আমি লুটিয়াই দিম। এনেকৈয়ে 2-3 বাৰ মাছটো লুটিয়াই দিম। লুটিয়াই দিয়াৰ পাছত আমি অকণমান হেঁচি দিম মৰমৰীয়া হ'বৰ বাবে মাছটো। অলপ হেঁচি দিয়াৰ পিছত এয়া আমাৰ ৰেচিপিটো প্ৰস্তুত হৈ উঠিলে। এই ৰেচিপিটো দেখাত যেনেকুৱা সুন্দৰ হৈছে, খাবলৈ যথেষ্ট সুস্বাদু। ঘৰত আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে। ভাল পালে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে আমাৰ সকলো ভিডিঅ' পাই থাকে।